স্বাধীনতা দিৱসৰ দিনা গড়ভঙা বনাঞ্চলত ফুৰিবলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু খাবতিলে পাণ্ডুৰ গৌৰৱ দে নামৰ এজন যুৱকে তিনি বন্ধুৰ সৈতে নিষিদ্ধ এলেকা নাহৰ পামলৈ ফুৰিবলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু খাবতিলে যুৱকজনে। স্বাধীনতা দিৱসত অঘটন গড়ভঙা বনাঞ্চলত যুৱকৰ ৰহস্যজনক মৃত্যু শোকত ভাগি পৰিছে ভুক্তভোগী পৰিয়াল। 15 আগষ্টত গড়ভঙা বনাঞ্চললৈ ফুৰিবলৈ গৈছিল পাণ্ডুৰ গৌৰৱ দে। গৌৰৱৰ লগত আছিল বিকাশ ৰয়, ৰাজ সেন আৰু কুণালজিৎ সেন গুপ্তা নামৰ তিনিজন যুৱক। গড়ভঙা বনাঞ্চলৰ জালুকপাম পাৰ হৈ 4 বন্ধু উপস্থিত হৈছিল নিষিদ্ধ এলেকা নাহৰ পামত। লখৰাৰ পৰা প্ৰায় 27 কিলোমিটাৰ নিলগৰ নাহৰ পামতে পানীত ডুবি কৰুণ মৃত্যুক সাৱটি ললে গৌৰৱ দে নামৰ যুৱকজনে। গৌৰৱ পানীত ডুবি যোৱাৰ পাছতে পৰিয়ালক ফোনেৰে খবৰ দিলে সতীৰ্থই। পাছে চুবুৰীয়াৰ লগতে পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পূৰ্বে SDRFে খৰস্ৰোতা নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰিলে গৌৰৱ দেক। সন্দেহ এতিয়া তেনেকৈ ক'ব নোৱাৰি, কজ পোষ্টমৰ্টম কৰাৰ পিছত বস্তুখিনি ওলাব। পুলিচৰ আপোনাৰ ইনভেষ্টিগেশ্যনৰ পিছত ওলাব, ক্ৰাইম ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টে উলিয়াব বস্তুটো। গৌৰৱ দেকে ধৰি বিগত 8 মাহত গড়ভঙা বনাঞ্চলত ৰহস্যজনক মৃত্যুৰ বলি হৈছে 3জন যুৱক। 28 এপ্ৰিলত বলিউডৰ জনপ্ৰিয় ৱেব ছিৰিজ ফেমিলি মেন 3ৰ অভিনেতা ৰোহিত বাজপৰৰ মৃত্যুৰ ৰহস্য ভেদ নহওঁতেই পৰিয়ালক কন্দুৱাই আঁতৰি গ'ল গৌৰৱ দে। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত পলাশবাৰী আৰক্ষীয়ে ভাষ্য লৈছে একেলগে যোৱা 3গৰাকী বন্ধু। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য নথিভুক্ত কৰি পলাশবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে গৌৰৱ দেৰ ৰহস্যজনক মৃত্যুৰ তদন্ত। অৱশ্যে এই পৰ্যন্ত আৰক্ষীৰ কাষ চপা নাই ভুক্তভোগী পৰিয়ালটো। গুৱাহাটীৰ গাতে লাগি থকা গড়ভঙা বনাঞ্চলৰ নাহৰ পামত আন এজন যুৱকৰ মৃত্যুত হতচকিত মহানগৰীৰ বহু অভিভাৱক। আজিকালি প্ৰতিখন মানে বন্ধত আমাৰ কেইজনমান সৰু ল'ৰা এনেকুৱা কিবা কিবি জেগাত ফুৰাৰ কাৰণে গুচি যায়। সিহঁতক মই ৰিকুৱেষ্ট কৰিম, তোমালোকে যোৱা, এইটো মানা কৰিব নোৱাৰিম, বন্ধ কৰিব নোৱাৰিম, কিন্তু তোমালোকে সাৱধানত থাকিবা দেই। কাৰণ তোমালোকে গুচি যোৱা, তোমালোকৰ ঘৰৰ মা দেউতা কিন্তু তোমালোকৰ কাৰণে চিন্তা কৰি থাকে। বশিষ্ঠৰ পৰা উৎপল হালৈ আৰু মালিগাঁৱৰ পৰা সবিতা শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বজালিৰ গলিয়া টোল প্লাজাত বহিৰাগতৰ দবদবনি। স্থানীয় লোকক টোল প্লাজাই হাৰাশাস্তি কৰাৰ অভিযোগ। স্থানীয় লোকৰ বাহনৰ বিনামূলীয়া চলাচলো বন্ধ কৰে টোল প্লাজা কৰ্তৃপক্ষই। অৱশেষত ভৱানীপুৰৰ ৰাইজৰ প্ৰতিবাদত সেৱা মানে কৰ্তৃপক্ষই। এক্সকেভেটৰৰ সহায়ত উঠাই দিলে বাহন চলাচলত বাধা দিয়া দেৱাল। সকলোৱে আজি একগোট হৈ আমি আজি ভৱানীপুৰ টোল প্লাজা যিখন আছে তাত উপস্থিত হওঁ। আৰু উপস্থিত হোৱাৰ কাৰণ এইটোৱে, এই টোল গেটখনে বিভিন্ন সময়ত আমাৰ যিখিনি ইয়াত স্থানীয় বাহনৰ আৰোহী আছে এইখিনিৰ ওপৰত নানান জুলুম কৰিছে। তেওঁলোকে একদম জোৰ জবস্তি আমাৰ ইয়াৰে স্থানীয় লোকৰ পৰা কৰ আদায় কৰে। লগতে যিবিলাক আমাৰ ইয়াৰে ৰোগী কেতিয়াবা এখন গাড়ীত লৈ যোৱা হয়, ৰোগীখিনিকো তেওঁলোকে মানে ফ্ৰীভাৱে ছাইডেদি যাব নিদিয়ে। যিটো ৰুলতেই আছে, যিখিনি মানে আপোনাৰ ৰোগী হয় বা যিখিনি আমাৰ ষ্টুডেণ্ট হয় সেইখিনিক ছাইডেদি যাব দিয়াৰ এটা ব্যৱস্থা আছে, কিন্তু সেই পথছোৱা তেওঁলোকে কি কৰিছে, জোৰ জবৰদস্তি বন্ধ কৰি দিছে। আৰু ইয়াৰ আমি গোটেইখিনি চালি চোৱাৰ পিছত আমি গম পালোঁ ইয়াৰে মূল মানে যিজনে টোল গেটখনত এনেধৰণৰ মানে এটা কাম কৰি আছে, ইয়াৰে মেইন নায়কজনে হ'ল ৰবি ডুবে আৰু যিজন আছে অমিতাভ চক্ৰৱৰ্তী। এই দুজন মানুহে মানে আমাৰ লোকেল মানুহখিনিৰ ওপৰত বহুতো জুলুম আৰু অত্যাচাৰ কৰি আছে, যিটো আমি আমাৰ সমগ্ৰ ভৱানীপুৰবাসীয়ে কেতিয়াও আমি মানি নলওঁ। সেইকাৰণে আজি আমি সমগ্ৰ ভৱানীপুৰবাসীয়ে একত্ৰিত হৈ একেলগে সকলো যাই আজি তেওঁলোকক আমি এটা প্ৰতিবাদ কাৰ্যসূচী তাতে কৰিলোঁ। লগতে তাৰ ওচৰত যিখিনি মানে দুটা ৰাস্তা বন্ধ কৰি থৈ দিছে সেই ৰাস্তাকেইটা আমি খুলি দিছোঁ।
গুৱাহাটী জালুকবাৰীত পিষ্টলধাৰীৰ দিন ডকাইতৰ সন্ত্ৰাস ডিঙিত পিষ্টল লগাই এজনৰ পৰা কাঢ়ি নিলে লেপটপ যুৱকজনৰ সৈতে থকা মুনাও কাঢ়ি নিলে ডকাইতে বাইকেৰে অহা দুই দুৰ্বৃত্তই প্ৰথমে 10,000 টকা দাবী কৰে টকা নিদিয়া ভুক্তভোগী কৃষ্ণ দাসক প্ৰহাৰ কৰে ডকাইত দুটাই ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগী কৃষ্ণ দাসে যিমান দিন অলপ পিষ্টলটো ভয় লাগে ন একচুৱেলি পিষ্টলটো পিষ্টলে তাৰপিছত কি হ'ল মোক ইয়াত থৈ দিয়াৰ পিছত হালা নকৰিবি ইয়াৰ জেগাতে বোলে শ্বুট কৰি দি সেনেকৈ ক'লে তাৰপিছত সিহঁতে মোক পিষ্টলটো দেখাই পিছে পিছে গৈ আছে তাৰপিছত সিহঁতে গাড়ীত উঠিলে ময়ো পিছে পিছে গৈ আছোঁ তাৰ দৌৰিলোঁ সিহঁতে আকৌ পিষ্টলটো দেখাই দিছে তাৰপিছত ওপৰৰ ফালে গুচি গ'ল আৰু সিহঁতে পৰিচয়টো মোৰ কৃষ্ণ দাস মোৰ নাম ৰঙিয়াত ঘৰ বুলেট আছিলে ব্লেক কালাৰৰ দুজন আহিছিলে ব্লেক টি চাৰ্ট স্পৰ্টিং এটা পিন্ধিছিলে আৰু জিন্স পেণ্ট পিন্ধি আছিলে তাৰপিছত আপোনাৰ এটা সলমান খানৰ দৰে ইয়াত চেণ্টটো যে আছে সেইটো এটা পিন্ধিছিলে দাঢ়ি আছে এটা কম এটা সিহঁতে একচুৱেলি কোনদিখনে এতিয়া জালুকবাৰী ফ্লাইঅভাৰ তলৰ পৰা আহি থকা বুলি ক'ব লাগিব চিটিৰ ভিতৰৰ পৰা মই পেচাব কৰিবলৈ গৈছিলোঁ মানে সেইটো খোলা জেগা হয় মানে জংঘলৰ মাজত পেচাব কৰে ন সকলোৱে সেইখিনি মই কৰিছিলোঁ মানে তাৰপিছত কি হ'ল খাৰুপেটীয়াত দুখন আল্ট্ৰা বাছ আছে তাত ৰখি মানে তাৰ ভিতৰৰ পৰা কৈছে মানুহে কিন্তু বাছ দুখনে কভাৰ কৰি আছে সেই মানুহখিনি দেখা পোৱা নাই পিছফালৰ মানুহখিনি আৰু এইফালে এনে হ'লে আপেল আঙুৰৰ দোকানবিলাক থাকে ন আজি কোনোবা গভৰ্ণেল ছাৰ আহিব বুলি গম পাইছোঁ তেতিয়া মানে আপেল আঙুৰ দোকানখিনিও নাই তাত কোনো মানুহে নাছিলে খালি বাছ দুখনে আছিলে বাছ দুখনে আৰু পিছত গুচি গ'ল বেগত টকা আছিলে নেকি পইচা এনেকুৱা নাছিলে মোৰ অফিচিয়েলি লেপটপ আছিলে কনচল কেবল পেন ড্ৰাইভ এনে কিবা কিবি টুলছ ছেট আছিলে তাৰপিছত মোৰ অফিচিয়েল ডকুমেণ্টছ আছিলে মোৰ ডকুমেণ্টছ আছিলে পইচা নিয়া নাই মানে ফ্লাইঅভাৰৰ ওপৰৰ ফালে গুচি গ'ল আমিনগাঁও ফালে ওপৰৰ ফালে গুচি গ'ল আৰু আমিনগাঁও ৰঙিয়া বহুত পিছৰটোৱে যিজনে মানে পিছৰটো আহে কি দেখায় বৰচলাৰ পুথিমাৰীত শোকাবহ ঘটনা গাভৰু নৈত গা ধুবলৈ গৈ সন্ধানহীন একেখন গাঁৱৰে দুজন কিশোৰ 15 আগষ্টৰ দুপৰীয়াৰ পৰা সন্ধান নাই দুই কিশোৰৰ জল কেলিয়ে বিপদ মাতিলে দুই কিশোৰলৈ গাভৰু নৈয়ে উটুৱাই নিলে দুই কিশোৰক 15 আগষ্টত গা ধুবলৈ গৈ সন্ধানহীন কিশোৰ এক মৰ্মান্তিক ঘটনা দুই কিশোৰ গা ধুবলৈ আহি সন্ধানহীন হৈ পৰিছে গাভৰু নদীত প্ৰাপ্ত তথ্য অনুসৰি তজুন ছেত্ৰীৰ বয়স 14 বছৰ কাশীনাথ ছেত্ৰীৰ বয়স 15 বছৰ দিনৰ প্ৰায় 10:30 বজাত আহিল অঘটনৰ খবৰ মই গৰুলৈ আহি আছিলোঁ আইনৰ দুটা লোৱা দৌৰি গৈ আছে তেতিয়া কি হ'ল কি পিছত লোৱা এটাই ক'লে কি মই আলহী খাব আহিছিলোঁ মোৰ ঘৰ বহুত দূৰত এই দুটা যেনিবা মৰি গ'ল এই লোৱা দুটাই কৈ থৈ গৈছে স্থানীয় লোকৰ মতে 4গৰাকী কিশোৰ আহিছিল গা ধুবলৈ দুই সমনীয়াই খবৰ দিছিল সতীৰ্থ নৈত নামি নোহোৱাৰ কথা ঘটনাৰ পাছতে বিতত হৈ দৌৰ লৈছিল দুই কিশোৰে খবৰ ৰাষ্ট্ৰ হোৱাৰ পাছতে SDRFৰ দলে নৈৰ পাৰত ভিৰ কৰিলে স্থানীয় ৰাইজে কিন্তু কোনো সন্ধান নাই স্থানীয় লোকৰ মতে পানীৰ ফুটৰ বাবে এজন লোকে বাধা দিছিল নামিবলৈ মাছ মৰা লোকজনৰ কথাক আওকাণ কৰিছিল কিশোৰে দুজন নৈৰ পাৰত থিয় দি দুজনে জাপ দিছিল ভৰা গাভৰু নৈ ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ হোৱাৰ সমীপতেই ঘটিল অঘটন ঘটনাই সমগ্ৰ অঞ্চলটোতে পেলাইছে শোকৰ ছাঁ মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বঙাইগাঁও জিলাৰ এখন প্ৰাথমিক বিদ্যালয় প্ৰাৰ্থনা সভাৰ দৃশ্য সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ কণ কণ শিশুক দিয়া হৈছে কোৰাণৰ দীক্ষা ঘটনা কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া স্থানীয় ৰাইজৰ বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত কোৰাণৰ চূড়া 10 বছৰে চলি আহিছে একেটাই ঘটনা এয়া যে সমীচীন নহয় নাজানে এখেতে মই এইটো ৰাখিছিলোঁ মই পৰহিহে গম পালোঁ যে মই ৰাখিব নালাগিছিল মই পিছতহে গম পালোঁ ৰাখিব নালাগিছিল এখেত জহিৰুল ইছলাম বঙাইগাঁও জিলাৰ 619 নম্বৰ পশ্চিম ভাদ্ৰা গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শেহতীয়াকৈ এখেতৰ তত্ত্বাৱধানতে চলি থকা বিদ্যালয়খনৰ প্ৰাৰ্থনা সভাত শুনা গ'ল কোৰাণৰ চূড়া
ভাইৰেল হৈ পৰিল কণ কণ শিশুৱে আওৰাই থকা ইছলাম ধৰ্মীয় প্ৰাৰ্থনা। বিজুলী গতিৰে বিয়পি পৰা ভিডিঅ'ৰ পাছতে প্ৰধান শিক্ষকৰ স্পষ্টীকৰণ, এয়া হেনো তেখেতৰ অজানিতে হোৱা ভুল। চুৰা ফাতিহা আছিলে, এইটো আমাৰ ইছলামী এটা প্ৰেয়াৰে হয়। হয়তোবা আমি যেতিয়া গম পালোঁ যে এইটো আমি গোৱাটো ঠিক নহয়, উচিত নহয়, সেইটো কাৰণে আজি এইটো গোৱা নহ'ল। মই হয় ভুল মানে ভুলেই ক'ব লাগিব, মই নাজানো যিহেতু মানে অজান্তে হৈ আছিলে এইখিনি। যিহেতু মই আজিৰ পৰা যেতিয়াৰ পৰা মই জানিলোঁ যে এইটো ঠিক হোৱা নাই বস্তুখিনি, তেতিয়াৰ পৰা মই আৰু মানে আমাৰ বিভাগীয় ফালৰ পৰা মই কৈছোঁ যে মই আৰু এইটো নকৰিম আৰু কি। এই বিদ্যালয়ত প্ৰধান শিক্ষকজনৰ 10 বছৰ পাৰ হৈছে। তেখেতৰ মতে এই চূড়া পৰিৱেশন চলি আছে পৰম্পৰাগতভাৱেই। মানে এইটো মই যেতিয়া জইন কৰিছিলোঁ তেতিয়া আমাৰ হয়তো বা তেতিয়াৰ পৰা চলি আছিলে বস্তুখিনি, মই কণ্টিনিউ কৰি আছিলোঁ। মই আগতে ভবাও নাছিলোঁ, পিছত মই গম পালোঁ যে এইটো মই ৰাখিব নালাগিছিল। পিছে স্থানীয় লোকৰ মতে বিদ্যালয়ত চূড়াপাত চলে বুলি নাজানে তেওঁলোকে। এইটো যে মানে স্কুলত চলিছিল একচুৱেলি আমি গম নাপাওঁ। গম পালে হয়তো আমি মাষ্টাৰক কৈ দিলোঁ হয় যে এইটো কৰিব নালাগে। প্ৰায় 10 বছৰৰ আগৰে পৰা চলি আহিছে বুলি দাবী কৰা এই পৰিৱেশনৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত সাৱধান হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰধান শিক্ষকৰ। সামাজিক মাধ্যমত প্ৰচাৰ হোৱা কোৰাণৰ চূড়া ফাতিহা পাঠৰ উপৰিও প্ৰাৰ্থনা সভাত গোৱা হয় আন প্ৰাৰ্থনা। কিন্তু চৰকাৰী নীতি নিয়মৰ গণ্ডিত পৰা বিদ্যালয়খনত প্ৰাৰ্থনাৰ মাজত চলা ধৰ্মীয় বিষয়ে চৰ্চা লাভ কৰিছে। পৰৱৰ্তী সময়ত এনে নকৰাৰ প্ৰতিশ্ৰুতি। নহয় ভুল মানে এতিয়া মানে মই জানি পোৱা নাছিলোঁ যে এইটো মানে কৰিব নালাগে, মানে কি মই জানিলে হয়তো নকৰিলোৱে হয়। স্থানীয় ৰাইজৰো আশা এই বিষয়টোক লৈ উদ্ভৱ হ'ব নালাগে অপ্ৰীতিকৰ পৰিস্থিতি। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিতৰ্কৰ মেৰপাকত তিনিচুকীয়াৰ TDA মাৰ্কেট। খিলঞ্জীয়া যুৱতীক প্ৰহাৰ কৰাৰ অভিযোগ মহম্মদ আকৰাম নামৰ এগৰাকী মোবাইলৰ বিপণীৰ স্বত্বাধিকাৰৰ বিৰুদ্ধে। ঘটনা পোহৰলৈ অহাৰ লগে লগে স্থানীয় দল সংগঠনে বন্ধ কৰিলে সমগ্ৰ বজাৰ। এইবাৰ টাৰ্গেট খিলঞ্জীয়া যুৱতী। তিনিচুকীয়াৰ TDA বজাৰত উত্তপ্ত পৰিস্থিতি। খিলঞ্জীয়া যুৱতীক প্ৰহাৰ মহম্মদ আকৰাম নামৰ ব্যৱসায়ীৰ বিৰুদ্ধে। মাত্ৰ এমাহমান পূৰ্বে পাৰ্কিঙক কেন্দ্ৰ কৰি এজন যুৱক আৰু এগৰাকী মহিলাৰ কাজিয়াত বিতৰ্কত সোমাই পৰিছিল তিনিচুকীয়াৰ TDA চেণ্ট্ৰেল প্লাজা। অশালীন আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিকাৰী মন্তব্যৰ বাবে অভিযোগ উত্থাপন হৈছিল মোবাইল বজাৰ হিচাপে বিখ্যাত বজাৰখনৰ কেইজনমান স্বত্বাধিকাৰীৰ বিৰুদ্ধে। একেধৰণৰ ঘটনাৰে পুনৰাবৃত্তি TDA চেণ্ট্ৰেল প্লাজাত। খিলঞ্জীয়া যুৱতীক প্ৰহাৰ SB মোবাইল বিপণীৰ স্বত্বাধিকাৰীৰ। বিপণীখনত কৰ্মচাৰী হিচাপে আছিল যুৱতীগৰাকী। দীৰ্ঘদিনে মালিক আকৰামে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। দেউতাকে এজন কাষ্টমাৰ আহোঁতে মই বস্তু এটা মানে উলিয়াওঁতে অলপ লেট হৈছিল। লেট হওঁতে কিয় বস্তুটো দেখি পোৱা নাই বুলি মোৰ থাপৰ মাৰি দিছেহি। থাপৰ মৰাৰ কাৰণে মই লগে লগে মই কান্দি দিছোঁ। আৰু কান্দাৰ পিছত মোক কৈছে কি বেলেগ দোকানীয়ে দেখিব তো চকু পানীখিনি মোৰ বাৰে বাৰে মোক তেনেকৈ কৈছে আৰু কৈছে কি তই এনেকৈ আজিৰ পৰা কান্দিবি নেকি বুলি সেনেকৈ কৈছে। মইতো কান্দিয়ে আছোঁ ন। তাৰপিছত মোক বেয়া লাগিছে। তাৰপিছত মই কৈছোঁ কি আপুনিতো মোক কাষ্টমাৰ আগত মাৰিব নালাগিছিল, এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল। আৰু বাকী মই একো ক'বই নোৱাৰিলোঁ। মানে তেখেতে মোক মানে কাষ্টমাৰ আগত মোক মাৰি পিনি সন্মানক আঘাত দিছে। 13 আগষ্টত সংঘটিত হৈছিল ঘটনাটো। গ্ৰাহকৰ সন্মুখতে প্ৰহাৰৰ সন্মুখীন হৈ লাজে অপমানে স্থানীয় দল সংগঠনৰ কাষ চাপিছিল যুৱতীগৰাকী। খিলঞ্জীয়া যুৱতীৰ ওপৰত এনে অপমানৰ অভিযোগ উঠাৰ পাছতেই গৰজি উঠিল দল সংগঠন। শনিবাৰে বহুকেইটা দল সংগঠন উপস্থিত হ'ল TDA চেণ্ট্ৰেল প্লাজাত। জয় আই অসম ধ্বনিৰে উত্তাল TDA মাৰ্কেট। এফালৰ পৰা সকলো মোবাইল বিপণী বন্ধ কৰাই দিলে দল সংগঠনে। SB মোবাইল বিপণীৰ আক্ৰমক বিচাৰি তীব্ৰ উত্তেজনা। ঘটনাৰ উমান পাই পলায়ন কৰিলে মহম্মদ আকৰামে। মহম্মদ আকৰামক আটক নকৰা পৰ্যন্ত বজাৰ বন্ধ নকৰাৰ হুংকাৰ স্থানীয় দল সংগঠনৰ। স্পটত আমি আসলে এই স্থলীত ঘটনাস্থলী আহি উপস্থিত হৈছোঁ। আৰু এটা কথা ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ যে যিসকলে এনেধৰণৰ ঘটনাসমূহৰ লগত জড়িত হৈ আছে
তেখেতলোকক তিনিচুকীয়া জিলা প্ৰশাসনে অতি সোনকালে ইয়াৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰক, যি ব্যৱস্থাৰ জৰিয়তে পুনৰবাৰ যাতে এনেকুৱা ধৰণৰ কাণ্ড কৰিবলৈ তেখেতলোকে সাহস নকৰে। দল সংগঠন স্থানীয় মহিলাৰ অভিযানৰ সময়ত পুলিচ বাহিনী অহাত কেন্দ্ৰ কৰি খৰ্গহস্ত প্ৰতিবাদকাৰী। দল সংগঠনৰ হুংকাৰ আৰু এনে মৰহা সহ্য কৰা নহ'ব। আমাক স্থায়ী সমাধান লাগিব, এইটো আমাৰ দাবী আৰু এই সময় লাগিব। যদি নহয় কিন্তু তেতিয়া অনিৰ্দিষ্টকালীন ইয়াৰ পৰা বন্ধ থাকিব। আৰু দোকানী যিজন দোকানীয়ে এনেকুৱা ধৰণৰ ঘটনা কৰিলে তেখেতক কিন্তু তেখেতৰ দোকান আমি একেবাৰে লাইচেন্স কেঞ্চেল কৰিবৰ বাবে আমি TDRলৈ অনুৰোধ জনাইছোঁ। ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছে অঞ্চলজুৰি। খিলঞ্জীয়া যুৱতীক ৰাজহুৱাকৈ অপদস্থ কৰাৰ অভিযোগ উঠা মহম্মদ আকৰামৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব প্ৰশাসনে সেয়া হ'ব লক্ষণীয়। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মানকাছৰ বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত নাও দুৰ্ঘটনা। কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে কাম কৰা জিঅ' বেগ ভৰ্তি নাও দুৰ্ঘটনা। কেইবাদিন ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে অব্যাহত আছে কাম। নাও দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই। ডুবি যোৱা নাওখন উদ্ধাৰৰ চেষ্টা অব্যাহত আছে। প্ৰয়োজনতকৈ অধিক জিঅ' বেগ কঢ়িয়াই আনিছিল নাওখন, যাৰ বাবে সংঘটিত হ'ল দুৰ্ঘটনা। এটা নাৱত আধা ঘণ্টা আগত ডুবি গেল, কিন্তু মাটি আছিল কম আছিল। এটা নাও মাটি আছিল, ওপৰত মেলা মাৰি আছিল, কিন্তু কিবা ৰহস্য আছে নদীটোত। সেইকাৰণে আধা ঘণ্টা সিদিনাও ডুবি গৈছে আৰু আজি আধা ঘণ্টা পৰ এটা কৰি ডুবি আছে। এফালে পুটিন ট্ৰাম্পৰ আলাস্কা বৈঠক, আনফালে ৰাছিয়াত পুনৰ আক্ৰমণ ইউক্ৰেইনৰ। ৰাছিয়াৰ সামাৰস্থিত চিৰজান তেল শোধনাগাৰত আক্ৰমণ চলালে ইউক্ৰেইনে। আলাস্কা বৈঠকৰ পূৰ্বে কিভ বাহিনীয়ে প্ৰকাশ কৰিছে এই কথা। ইয়াৰ পূৰ্বে কাস্পিয়ান সাগৰৰ বন্দৰ আৰু ইৰাণৰ পৰা ৰাছিয়ালৈ সামৰিক সামগ্ৰী কঢ়িওৱা মালবাহী জাহাজতো আক্ৰমণ কৰিছিল ইউক্ৰেইনে। টেলিগ্ৰাম মেছেজিং এপত প্ৰকাশ কৰা এক বিবৃতিত কিভ বাহিনীয়ে জনাইছে যে এই আক্ৰমণৰ ফলত চিজৰান শোধনাগাৰত বৃহৎ বিস্ফোৰণ ঘটে। এই শোধনাগাৰে বিভিন্ন ধৰণৰ ইন্ধন উৎপাদন কৰে। ই হৈছে তেল কোম্পানী ৰোজ নেফ্ট নেটৱৰ্কৰ অন্যতম বৃহৎ শোধনাগাৰ। আনহাতে সামাৰাৰ ৰাজ্যপালে জনোৱা অনুসৰি ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ পাছতে ঔদ্যোগিক ক্ষেত্ৰত জুই লাগে, কিন্তু সেই জুই ক্ষিপ্ৰতাৰে নিৰ্বাপন কৰা হয়। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে ৰাছিয়াৰ 9টা অঞ্চলত ধ্বংস কৰা হৈছে ইউক্ৰেইনৰ ড্ৰোন। আহোম বুৰঞ্জীত নাই বাঘ হাজৰিকাৰ নাম। সাঁচিপতীয়া কোনো পুথিত নাম নাই বাঘ হাজৰিকাৰ। আহোম বুৰঞ্জী সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য। কিন্তু বাঘ হাজৰিকা প্ৰকৃততে আছিল নে নাছিল মতামত দিয়া নাই মন্ত্ৰীগৰাকীয়ে। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। হাজৰিকা কৰবাত আছে নাই ইত্যাদি এটা বৌদ্ধিক এটা শৈক্ষিক বিতৰ্ক বহুদিনৰ পৰা হৈ আছে। গতিকে তাত মই এতিয়া যিহেতু ইতিহাসৰ গৱেষণাৰ ছাত্ৰ নহয়, কিন্তু সাধাৰণ যিটো প্ৰশ্ন উত্থাপিত হৈছিল, কোনো বেয়া পাব নালাগে, কাকো ইয়াত কোনো সংবেদনশীল বিষয়টোত মই স্পৰ্শ ক্ষেত্ৰৰ বিষয়ত মই কোনো টিপ্পনী নিদিওঁ মই যদি কাৰোবাক আঘাত আনে। কিন্তু এইটো কথা হয়, সাঁচিপতীয়া পুথিত বা যিকোনো ইতিহাসৰ বুৰঞ্জীত আহোমৰ প্ৰত্যেকগৰাকী মানুহৰ নাম আছে আহোমৰ বুৰঞ্জীত। কোনোবা যদি দূতো আহিছে বেলেগ বিদেশৰ পৰা বা বেলেগ ৰাজ্যৰ পৰা, কোনোবা যদি নাওবৈচা ফুকনৰ সহকাৰীও হৈ আছে, কোনোবা পানী ফুকনৰ সৈতেও যদি যুদ্ধত কৰবাত কোঠত আছে, তেওঁলোকৰ নামো সন্নিৱিষ্ট হৈছে। কিন্তু আমাৰ যিমান আহোমৰ যিমান পুথি পাজি আছে, সাঁচিপাতৰ পুথি আছে, তাত বাঘ হাজৰিকাৰ নামটো নাই। এইটো নামটো নাই, এইটো ইতিহাসৰ ছাত্ৰসকলক সুধিলেই ক'ব। গতিকে সেইকাৰণে এই কথাটো আছে নাইতো তাত উৎফুল্লিত হোৱা বা তাত টিপ্পনী দিয়া নেতিবাচকভাৱে কিবা কথা, সেইবিলাক মই কেতিয়াও নকওঁ। কিন্তু হয়, এতিয়ালৈকে পোৱা নাই বুলি ইতিহাসবিদসকলে কয়, পালে ভাল। প্ৰতিটো জাতি জনগোষ্ঠী একত্ৰিতভাৱে আগুৱাই যাব লাগে। যদি থাকে, যদি আৰু দুজন বীৰৰ নাম নতুনকৈ আৱিষ্কৃত হয় তাত কি আছে, কিন্তু সাঁচিপতীয়া পুথিত নাই বুলি বুৰঞ্জীবিদসকলে কৈছে। সেই কথাটো আমি যদি এনেকে মুকলিকে ইয়াত কেমেৰাৰ আগত কওঁ, ইয়াৰ অৰ্থটো নহয় কাৰোবাক আমি অনুভূতিৰ আঘাত আনিছো। যদি পাইছে দেখুৱালে হ'ল, ভাল কথা। এয়া আছিল আজিৰ প্ৰাইম টাইম 18। নমস্কাৰ।